আমাৰ উদ্দেশ্যটো মানুহ নহয়, আমাৰ উদ্দেশ্যটো হ'ল মানুহক জীয়াই থকাৰ বাবে যিখিনি প্ৰয়োজন। আজি যদি গুৱাহাটীত আমি যদি শিলখাকু বিলখন আগৰ পৰাই ৰাখিব পাৰিলোহেঁতেন, কেতিয়াও গুৱাহাটীত পানী আধা পানী শিলখাকুৱে লৈ ল'লেহেঁতেন। গতিকে এইবোৰ আমাৰ একোটা সময়ত আমাৰ ব্যৰ্থতা। মানুহ যিখিনি আহিছে মই মানুহখিনিক দুখ নিদিওঁ, কোনোবা ৰাজনীতি কৰা মানুহে মাতি আনিছে ভোটৰ কাৰণে, গতিকে মানুহখিনিক বেয়া পাই লাভ নাই। কোনোবা ৰাজনীতি কৰা মানুহে মাতি আনিছে, ৰাস্তা বনাই দিছে, জল জীৱন মিছনৰ আঁচনি দিছে, লাইট দিছে, দুখীয়া মানুহ ভাবিছে এইটো সঁচা। গতিকে মানুহখিনিৰ লগতো দুখ কৰি লাভ নাই। আমাৰ কাম হ'ল যে আমি এই বিল 3খন বচাব লাগে। চৰকাৰৰ ধনতে অপচয় হৈছে, যিহেতু খুব বেছিকৈ অপচয় হৈছে। এতিয়া নিয়মতে MLA সকলক ধৰিবই লাগে, আকৌ MLA সকলে নিজেও চৰকাৰী মাটিত ইটাৰ ভাটা বনাই বহি আছে নহয়। গতিকে তেওঁলোকৰো আৰু সময় হ'বতো লাগে নিয়মতে, হয় নহয়? আমাৰ MLA নিজে আকৌ ইটাৰ ভাটা বনাই বহি আছে। MLA এগৰাকী যদি ইটাৰ ভাটা বনাই নিশ্চয় আপুনি ছাৰ পদক্ষেপ ল'ব। নাই, আপোনালোকৰ লগত পাতিম মই কথাটো। আপোনালোকৰ পৰাই গম পাইছোঁ যে মোলৈকে অহা অভিযোগটো সঁচা, গতিকে এইটো আলোচনা কৰিম আকৌ। হ'ব, চাওক লাহে লাহে আপোনালোকে দেখিছে যে প্ৰথমবাৰ আমি কিছু ব্যৱস্থা হাতত লৈছোঁ। বহু কথা উচ্ছেদ কৰি হ'ব, বহুত কথা মিঠা মাতেদিও হ'ব। গতিকে যিহেতু গোৱালপাৰা জিলাৰ ওপৰত চৰকাৰে এটা দৃষ্টি আৰম্ভ কৰিছে, মই ভাবোঁ বহুত সমস্যা নিজে নিজে সমাধান হৈ যাব। গোৱালপাৰাটো লক্ষীপুৰত গৌ মাংস ওলাইছিলে, সেইখিনিৰ ওপৰত মই কৈছোঁৱে নহয় যে এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে, নহ'লে কোনোবা মানুহে আকৌ গাহৰি মাংস দি দিব। সেইকাৰণে যোনে কৰে তেওঁলোকে এইটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায়, ইটো মাংস মুছলমানে বেয়া পায়। গতিকে মুছলমানে বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জেগাত আহে, এতিয়া মুছলমানে বেয়া পোৱা বস্তুটো মুছলমান গাঁৱত আহিব। সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায়। গৰু মাংস জেগাত থাকক। গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনোবা দিনা নামঘৰ মন্দিৰৰ মানুহে গৈ মছজিদত গাহৰি মাংস ৰাখি দিব, তেতিয়া কি হ'ব? সেইকাৰণে আমি দুইটাই বিচৰা নাই, না গৰুৰ মাংস ওলাওক না গাহৰি মাংস ওলাওক। এইবিলাক চব ভেজিটেৰিয়ান হৈ থাকিব লাগে, তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে।